নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব আজিৰ দিনটোৰ অন্যতম গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে পৰীক্ষা এইচএছএলসি আৰু এইচএছৰ পৰীক্ষা বাতিল কৰা হৈছে বাতিল কৰা এবাবে হৈছে কিয়নো কোভিডৰ সংক্ৰমণৰ কথাখিনি আছে স্বাস্থ্য বিভাগে ইয়াৰ পূৰ্বে কেবিনেট বৈঠকত পাতিব পৰা নাযাব বুলি পৰীক্ষা ইতিমধ্যে স্পষ্ট কৰি থৈছিল আৰু সেই সিদ্ধান্ত আজি আসুৰ হৈতে এফসুৰ হৈতে সাহিত্য সভাৰ হৈতে মিলিত হৈ বৈঠকত শিক্ষা বিভাগে এই কথাখিনি ঘোষণা কৰিলে কি কলে বৈঠক হৈ যোৱাৰ পিছত শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰথমে হেয়া এবাৰ শুনিলো আহক আৰু তাৰ পিছত এই বিষয়ত কৰিম কিছু গুৰুত্বপূৰ্ণ আলোচনা ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য প্ৰতি দৃষ্টি ৰাখি পেলাই স্বাস্থ্য বিভাগে আমাক যি পৰামৰ্শ আগবঢ়ালে সেই পৰামৰ্শৰ ভিত্তিত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত হৈছে শিক্ষাবৰ্ষ এটা যাতে ক্ষতি নহয় তাৰ প্ৰতি দৃষ্টি ৰাখি আমি এক বিকল্প পদ্ধতিৰে ফলাফল ঘোষণা কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তাৰ কাৰণে অহা কালিলে আমাৰ শিক্ষা বিভাগে দুখন কমিটি গঠন কৰি দিব এখন কমিটি ক্লাছ 10ৰ কাৰণে অৰ্থাৎ মেট্ৰিকৰ কাৰণে এখন কমিটি ক্লাছ 12ৰ কাৰণে অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফলৰ কাৰণে আৰু নম্বৰৰ প্যাটাৰ্নটো কেনেকৈ হ'ব আৰু যেটো নিশ্চিতভাৱে এটা পৰ্যায়লৈকে ৰেকৰ্ড বেসড হ'ব লাগিব গতিকে কেনে ধৰণে নম্বৰ দিব ফলাফল দিব এটো ৰূপৰেখা প্ৰস্তুত কৰি দিয়াৰ কাৰণে দুখন কমিটি গঠন হ'ব অহা কালিলে আৰু তেওঁলোকে এসপ্তাহৰ ভিতৰতে প্ৰতিবেদন দিব লাগিব আৰু আমি 31 জুলাইটো নিৰ্ধাৰণ কৰিছো 31 জুলাইৰ আগত পিছত নহয় আগত যাতে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী দুইটা পৰীক্ষাৰ ফলাফল আমি ঘোষণা কৰিম আৰু পাছ ফেলৰ কথাটো নিশ্চিতভাৱে থাকিব আৰু পজিশনটো নিশ্চিতভাৱে তাৰ লগত থাকিব কোনোবাই বেছি নম্বৰ পাব কোনোবাই কম নম্বৰ পাব মানে ফাৰ্ষ্ট টেনো কৰিব 10 টেনো কৰিব 10টা ষ্টেণ্ড থাকিব এই কমিটিখনে সিদ্ধান্ত দিব হেয়া আছিল শিক্ষামন্ত্ৰীগৰাকীৰ ভাষ্য আৰু তেওঁ কৈছে স্পষ্টকৈ কথাখিনি যে দুখন কমিটি গঠন কৰি দিয়া হ'ব আৰু এই কমিটি কেইখনৰ হাতত থাকিব এসপ্তাহৰ সময় তেওঁলোকে সেই সময়খিনিৰ ওপৰত এটা ফৰ্মুলা উদ্ভাৱন কৰি ওলাব আৰু যি ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি ছাত্ৰ-ছাত্ৰীসকলক নম্বৰ দিয়া হ'ব বা তেওঁলোকক মূল্যায়ন কৰা হ'ব যেহেতু পৰীক্ষা বাতিল কৰা হৈছে আৰু আলোচনাৰ মাজলৈ আহিবলৈ বিচাৰিম কথাখিনি ইয়াতে জানো শেষ হৈছে বা পৰীক্ষা কালে কমিটিখন গঠন কৰা হ'ব কি ধৰণে কমিটিয়ে কথা পত্ৰখিনি আগবঢ়াই লৈ যাব বহুখিনি দিক ইয়াত হাঙুৰ খাই পৰিছে আৰু এই বিষয়ে আলোচনা কৰিবলৈ ষ্টুডিঅ'ত পেনেলিষ্ট হিচাপে আছে শিক্ষাবিদ ডক্টৰ ৰিব্যজ্যোতি বহন্ত স্বাগতম জনাইছো আপোনাক লেখক বিশ্লেষক ডক্টৰ পদ্মুম্ন গোস্বামী আপোনাক স্বাগতম জনাইছো আছু উপদেষ্টা আমাৰ হৈতে আছে প্ৰকাশ দাস ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো লখিমপুৰৰ পৰা এগৰাকী ছাত্ৰী নিশিকণ্ঠা তেওঁ আমাৰ হৈতে সংযুক্ত হৈছে ডক্টৰ বুধিন হাজৰিকা থাকিব কিছু সময় পিছতে মঙ্গলদৈৰ পৰা তেওঁ সংযুক্ত হ'ব তেখেত প্ৰাক্তন প্ৰিন্সিপাল প্ৰাক্তন অধ্যক্ষ খাৰুপেটিয়া কলেজৰ তেখেত মঙ্গলদৈৰ পৰা কিছু সময় পিছতে সংযুক্ত হ'ব দীপেন বড়ো আবসু সভাপতিগৰাকী আমাৰ হৈতে থাকিব আৰু দুধনৈৰ পৰা আমি কিছু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিক্ৰিয়া লাভ কৰিম যেহেতু আলোচনা ছাত্ৰ-ছাত্ৰীৰ বাবে এই ঘোষণা কৰা হৈছে মই প্ৰথমে ছাত্ৰীগৰাকীৰ ওচৰলৈ আহিবলৈ বিচাৰিছো নিশিকণ্ঠা পৰীক্ষা বাতিল কৰা হৈছে কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তোমাৰ প্ৰথম প্ৰতিক্ৰিয়াটো কি পোনপ্ৰথমে মই নিউজ 18 চেনেলৰ সকলো সদস্যলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া প্ৰশ্নটো হ'ল যে আমাৰ পৰীক্ষা বাতিল কৰা হৈছে প্ৰথমতে মেট্ৰিক হওক বা হায়াৰ সেকেন্ডাৰী হওক আমাৰ সকলোৰে এই পৰীক্ষা দুটাক লৈ এটা সপোন থাকে আৰু মই যিহেতু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ্থী এগৰাকী গতিকে ময়ো সেই সপোনটো লৈ সেৱাৰ পৰা এছএকৰ অধীনৰ এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিছিলোঁ এতিয়া যেহেতু সেই সপোনটো পূৰণ কৰিব নোৱাৰিলোঁ হেতুৰ কাৰণে যথেষ্ট কষ্টও কৰিছিলোঁ সেয়া সফল নোহোৱাৰ বাবে অকণমান দুখ লাগিছে কিন্তু ইমান দিনে আমি যি এটা মানসিক চাপত আছিলোঁ আজি সেই মানসিক চাপটো তেওঁলোকে হাম কটাই এটা সিদ্ধান্ত দিয়াৰ বাবে অলপ সকাহ পাইছোঁ কিন্তু এতিয়া মোৰ প্ৰশ্ন হ'ল যদি এইটো সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিম বুলি ভাবিছিলে তেতিয়াহ'লে আমাক ইমান দিন কিয় অপেক্ষা কৰালে অতি কমেও এমাহ বা 15 দিনৰ আগততো আমাক জনাব পাৰিলেহেঁতেন ইয়াৰ কাৰণে আমি ছাত্ৰ-ছাত্ৰীসকলে যিমান মানসিক চাপৰ সন্মুখীন হৈছোঁ তাক আমি ভাষাৰে বুজাব নোৱাৰোঁ আমি পঢ়িব নোৱাৰোঁ পঢ়িবলৈ যেতিয়া বঢ়ো টেবুলখনত আমাৰ মনত প্ৰশ্ন আহে আমি কি পৰীক্ষাৰ কাৰণে পঢ়িম যিহেতু বোৰ্ড এক্সাম বা যিবোৰ এন্ট্ৰেন্স এক্সাম এইবোৰৰ ষ্ট্ৰেটেজিটো সম্পূৰ্ণ বেলেগ বেলেগ পঢ়াৰ ষ্ট্ৰেটেজিটো গতিকে যদি বোৰ্ডৰ কাৰণে পঢ়োঁ তেতিয়া মনত ভাব আহে যদি বোৰ্ডটো নহয় তেন্তে পঢ়ি কি লাভ বা যদি এন্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে পঢ়িব বিচাৰোঁ তেতিয়া মনত ভাবটো আহে যে
যদি বৰ্ডটো কেনেবাকৈ হৈ যায় তেতিয়া আমি কি কৰিম গতিকে এনে এক অৱস্থাৰ মাজত আমি আছিলোঁ গতিকে চৰকাৰে ইমান দেৰি লগোৱাৰ বাবে আমি যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলোঁ ধন্যবাদ মই পুনৰ আহিম আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিম ডক্টৰ দিব্যজ্যোতি মহন্ত তেখেতে যিখিনি কথা কৈছে যথেষ্ট চাপত আছিল এটা কথাতে উল্লেখ কৰিছে আজি সিদ্ধান্ত গ্ৰহণ কৰাতকৈ কিছুদিন পূৰ্বে হয়তো কোভিডৰ পৰিস্থিতি আছিলে কিছুদিন পূৰ্বে হয়তো গ্ৰহণ কৰিব পৰা গ'লহেঁতেন যি নহওক ছাত্ৰ ছাত্ৰীৰ আজি সেই চাপটো অকণমান আঁতৰ হ'ল হয় নাই এইটো বৰ ঠিকেই মই শিক্ষাৰ্থীগৰাকীৰ তেওঁৰ যিখিনি ক'লে মই তেওঁ কোৱা কথাখিনিৰ ওপৰত ভিত্তি কৰি ক'ম তেওঁ প্ৰথমতে কৈছে যে তেওঁলোকৰ এটা সপোন আছে আমি যদি কোভিড পৰিস্থিতিত চাওঁ আমি দেখিছোঁ মই সকলোৰে প্ৰতি নমস্কাৰ জনাই কৈছোঁ আমি দেখিছোঁ বহুত সংসাৰ তছনছ হৈ গৈছে গতিকে সপোন বহুতৰে ধ্বংস হৈ গৈছে দ্বিতীয় কথাটো হৈছে কি যে আমি এনেকুৱাও ভাবিব নালাগে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটোৱেই হয় এইটো টাৰ্ণিং পইণ্ট কিন্তু এতিয়া আমি চিন্তা কৰিব লাগিব যে এই যিখিনি আমাৰ ঘটিল যে তেওঁলোকৰ যিখিনি ক্ষতি হ'ল বুলি আমি ভাবিছোঁ সেইখিনি আমি অনাগত দিনত সুপৰিকল্পিতভাৱে তেওঁলোকৰ এই ক্ষতিখিনি আমি কেনেকৈ পূৰাম তেওঁলোকৰ মাৰ্কিং ছিষ্টেমটো কেনেকৈ দিম এতিয়া আমি সেইটো বিতৰ্ক কৰি লাভ নাই যে এইটো সিদ্ধান্ত ভাল হ'ল নে বেয়া হ'ল নিশ্চয় আমি এইটো ক'ব লাগিব যে এতিয়া অনাগত দিনত আমি তেওঁলোকক কি ধৰণেৰে মাৰ্কিং কৰি এটা ইউনিফৰ্ম যিহেতু আমি অল ইণ্ডিয়া লেভেলত এই ল'ৰা ছোৱালীখিনিক লৈ যাব লাগিব তেতিয়াহ'লে আমি এটা ইউনিফৰ্ম পেটাৰ্ণ অন্যান্য ৰাজ্যত যি ধৰণেৰে হ'ব তেনেকুৱা দ্বিতীয়তে এটা মই এইখিনিতে ক'ব বিচাৰিছোঁ যে যদি আমি এই পৰীক্ষাটো এতিয়া বাতিল নকৰিলোহেঁতেন ইতিমধ্যে আমি জানো যে সুপ্ৰিম কোৰ্টত এখন ইণ্টাৰভেনশ্যন পিটিশ্যন অসমৰ কেইজনমান ছাত্ৰ ছাত্ৰীয়ে দি থৈছে ধৰি লওক আমি পৰীক্ষা পাতিম বুলি ক'লোহেঁতেন যদি সুপ্ৰিম কোৰ্টে ক'লেহেঁতেন যে নোৱাৰোঁ তাতে এটা কথা উল্লেখ কৰা আছে যে আমি এই পৰীক্ষাৰ্থীখিনিক দুই ধৰণেৰে ডিফাৰেঞ্চিয়েট কৰিব বিচাৰিছোঁ আমি এটা ডিভিজন কৰি দিব বিচাৰিছোঁ যে ষ্টেট বৰ্ডৰ ছাত্ৰ ছাত্ৰীখিনি আৰু চেণ্ট্ৰেল বৰ্ডৰ ছাত্ৰ ছাত্ৰীখিনি যদি আমি পাতিবলৈ গ'লোহেঁতেন সেইটো এটা তৃতীয়টো কথা যে আমি এইটো এতিয়া শিক্ষাৰ্থীগৰাকীয়ে কৈছে যে আগতে আমি সিদ্ধান্ত নিদিলোহেঁতেন এইটো হয়তো চৰকাৰৰ বা বিভিন্ন ধৰণৰ সংগঠনবিলাকেও যত্ন কৰি আছিল যে পৰীক্ষাটো যদি হৈ যায় ছাত্ৰ ছাত্ৰীখিনিয়ে হৈ যাওক হয়তো শেষ মুহূৰ্তলৈকে তেনেকুৱা এটা পৰ্যায় আছিল কিন্তু আজি মই এটা প্ৰেছ মিডিয়াত দেখিছোঁ যে শিক্ষামন্ত্ৰীয়ে কৈছে যে 0ৰ পৰা 18 বছৰ বয়সৰ শিক্ষাৰ্থীখিনিৰো বহুত মানে তেওঁলোকৰ আক্ৰান্ত হৈ বহুত দুৰ্ঘটনা ঘটি গৈছে প্ৰায় 14% আক্ৰান্ত হোৱাৰ গতিকে সেইটো এটা আমি ৰিস্ক এটা ল'ব নোৱাৰোঁ গতিকে মই ভাবিছোঁ যে যিটো হৈছে ভাল হৈছে শিক্ষাৰ্থীসকলে তেওঁ কৈছেই শিক্ষাৰ্থীগৰাকীয়ে যে আমি চাপমুক্ত হ'লোঁ গতিকে আমি এতিয়া চিন্তা কৰিব লাগিব যে আমি অসমৰ ছাত্ৰ ছাত্ৰীখিনিক আমি কি ধৰণেৰে এটা ইউনিফৰ্ম মাৰ্কিং পেটাৰ্ণত আনি পেলাই তেওঁলোকৰ জাষ্টিফিকেশ্যনটো আমি কেনেকুৱাকৈ কৰিম ধন্যবাদ ডক্টৰ প্ৰদীপ গোস্বামী চাপমুক্ত হ'ল ছাত্ৰ ছাত্ৰীসকল তেওঁলোক দীৰ্ঘদিনীয়া এটা ওলমি আছিল কথাখিনি যে অনিশ্চয়তা হ'ব নহয় কি কৰিব কি নকৰিব এতিয়া কেনেকুৱা দেখিছে ইভালুৱেশ্যনৰ বাবে কমিটি দুখন গঠন কৰা হ'ব সেয়া কাইলৈ গঠন কৰা হ'ব আৰু এসপ্তাহৰ সময়সীমা থাকিব এই কমিটি দুখনৰ হাতত ধন্যবাদ মই প্ৰথমেই যদি আপুনি মোক ক'ব দিয়ে উইথ ডিউ ৰেছপেক্ট মই মানে দিব্যজ্যোতি মহন্ত ছাৰৰ লগত অকণমান কণ্ট্ৰাডিক্ট কৰোঁ কথাটো মই আজিৰ দিনত যদি মই প্ৰথমেই আপোনাৰ অনুষ্ঠানত প্ৰথমেই ক'বলগীয়া হয় প্ৰথমেই মই চৰকাৰক এটা আহ্বান জনাম আচলতে অনুৰোধ কৰিম যে আজি যিটো সিদ্ধান্ত হ'ল কেইদিনমান ৰৈ সিদ্ধান্তটো পুনৰ বিবেচনা কৰিব পাৰি নেকি চোৱাটো দৰকাৰ ইয়াৰ কাৰণ আছে সেই কাৰণটো কিয় সেই কথাটো মই কওঁ যে প্ৰথম কথা হ'ল যে CBSEত পৰীক্ষাটো বাতিল কৰিছে CBSEত অফুৰন্ত সমল আছে যে আমি ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কেনেকৈ কৰিব পাৰিম যিটো আমাৰ সেৱা বা এহচেকৰ ক্ষেত্ৰত নাই প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যিহেতু সেৱা আৰু এহচেকৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰিব পৰা কোনো ধৰণৰ বিশেষ অলৰেডি কৰি থৈ দিয়া ব্যৱস্থা নাই কোনো ধৰণৰ ইউনিট টেষ্ট বা তেনেকুৱা ছেছনেল এক্সাম বা প্ৰি বৰ্ড এক্সাম তেনেকুৱা ধৰণৰ কোনো এক্সাম যিহেতু নাই আৰু কিবা এটাৰ ভিত্তিত ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰা হ'ব আৰু তাৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিয়া হ'ব কোভিড 2019 চনত আছে 2020 চনত আছে 2021 চনত আছে 22-23ত কোভিড আছে কিন্তু 2030 চনত যেতিয়া এইসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান প্ৰতিযোগিতামূলক পৃথিৱীখনত প্ৰতিযোগিতাত নামিব 2026 চনৰ বেটছটোৰ লগত যেতিয়া তেওঁলোক প্ৰতিযোগিতাত নামিব লাগিব 2027 চনৰ বেটছটোৰ লগত যেতিয়া তেওঁলোক প্ৰতিযোগিতাত নামিব লাগিব কোনোবাখিনিত এই ছাত্ৰ ছাত্ৰীখিনি এটা হীনমান্যতাত ভোগাৰ এটা সম্ভাৱনীয়তা আছে নেকি
যে আমি কৰোণা বেচ কোভিড বেচ হৈ পৰিব কোভিড বেচ তাৰমানে কৰোণা বেচ তেওঁলোকে তহঁতকতো এনেই পাছ কৰাই দিছিল এনেকুৱা ধৰণৰ কিবা ধৰণৰ শংকা বা কথা আহিব পাৰে নেকি সেইখিনি আমি ধ্যান ৰাখিব লাগিব দ্বিতীয় কথা মই কিয় কথাটো এনেকৈ ক'লোঁ যে সদৌ অসম ছাত্ৰ সন্থাই খুব সুন্দৰ এটা ফৰ্মুলা দিছিল যে 50% লৈ পেলাই ছাত্ৰ ছাত্ৰীও 50% হৈ কেনেকৈ পৰীক্ষাটো পাতিব পাৰি কিন্তু এটা কথাও নিশ্চিত যে হেল্থ ডিপাৰ্টমেণ্টৰ পৰা যদি ক্লিয়াৰেঞ্চ পোৱা নাযায় আমি ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ কোনো কাৰণতে এনেকুৱা এটা সিদ্ধান্ত ল'ব নোৱাৰোঁ কিন্তু মই এই কথাটোহে ক'বলৈ গৈছোঁ যে আমি যদি ইচ্ছা কৰিলোহেঁতেন প্ৰত্যেকজন মানে আজি এতিয়া বহুত কৰ্মচাৰী বহি আছে মানে বিভিন্ন অফিচ যাবলগীয়া হোৱা নাই কলেজ শিক্ষকসকল যাবলগীয়া হোৱা নাই স্কুলৰ শিক্ষকসকল যাবলগীয়া হোৱা নাই এটা যদি আমি মেকানিজম ডেভেলপ কৰিব পাৰিলোহেঁতেন খুব কম সংখ্যক চাব অলৰেডি বিভিন্ন টিভি চেনেলত পেপাৰত এই মেকানিজমটোৰ বিষয়ে কৈছোঁ আকৌ মই দোহাই ক'ব বিচৰা নাই যে মেকানিজম এটা যদি আমি ডেভেলপ কৰিব পাৰিলোহেঁতেন যে ছাত্ৰ ছাত্ৰীসকলক কমকৈ বঢ়াই এটা পৰীক্ষা বা মূল্যায়নৰ ব্যৱস্থা কৰিব পাৰি নেকি তেতিয়া এটা মানে মোৰ মতে ছাত্ৰ ছাত্ৰীসকলক এটা ভৱিষ্যতে আমি এটা সুফল দিব মানে পাৰিলোহেঁতেন আৰু এটা কথা আপুনি লক্ষ্য কৰিব যে এতিয়া যদি সকলো ছাত্ৰ ছাত্ৰীক পাছ কৰাই দিয়াৰ এটা সিদ্ধান্ত লোৱা হয় আমাৰ চিটৰ অভাৱ হ'ব আমাৰ ধৰক হায়াৰ ছেকেণ্ডেৰী শিক্ষামন্ত্ৰীগৰাকীয়ে এইখিনি কথা কোৱা নাই এই কথাখিনিলৈ আহিম মই প্ৰকাশ দাসৰ ওচৰলৈ অকণমান যাব লাগিব প্ৰকাশ দাস আপোনালোক আছিল বহুখিনি কথা পাতিছে প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা মিটিং হৈছে কি ধৰণৰ এই ইভালুৱেশ্যনৰ কথা হৈছে নিশ্চয় কিবা এটা আলোচনা হৈছে কমিটি কি ধৰণে গঠন কৰা হ'ব আজিৰ সভাত বিশেষকৈ শিক্ষামন্ত্ৰীগৰাকীয়ে অধ্যক্ষতাত সদৌ নিখিল বড়ো ছাত্ৰ সন্থা অসম সাহিত্য সভা বড়ো সাহিত্য সভা অসমৰ বিভিন্ন শিক্ষক সংগঠন সেৱাৰ অধ্যক্ষ কাউন্সিলৰ অধ্যক্ষ প্ৰেজেণ্টত প্ৰায় বিতংভাৱে বহুত কথাই আলোচনা হৈছে মূলতঃ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষাৰ কথাটোৱে তাত প্ৰাধান্য পাইছিলে আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভণিৰ দিনৰ পৰা কৈছিলোঁ যে ছাত্ৰ ছাত্ৰী যাতে শৈক্ষিক বৰ্ষ এটা ক্ষতি নহয় স্বাস্থ্যজনিত কোনো সমস্যা যাতে সৃষ্টি নহয় বা স্বাস্থ্য যাতে কোনো ছাত্ৰ ছাত্ৰীৰ হানি নহয় আৰু ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থৰ যিখিনি অৰ্থাৎ নামভৰ্তিকৰণ বা আন ডক্টৰ বা ইঞ্জিনিয়াৰ বা বিভিন্ন বিষয়ত নামভৰ্তিকৰণৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰীক্ষা দিয়াৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যে সমস্যাৰ সন্মুখীন নহয় অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ যাতে সুৰক্ষিত হয় সেই কথাটোৰ প্ৰতি আমি আৰম্ভণিৰ দিনৰ পৰাই লক্ষ্য ৰাখিছিলোঁ আৰু এইটো আমি প্ৰতিখন সভাত আমি উপস্থাপন কৰিছিলোঁ আজিও সদৌ অসম ছাত্ৰ সন্থাই আমি সেই কথাটোৱে উপস্থাপন কৰিছিলোঁ আৰু সময়ত আমি এটা সময়ত সুধিছিলোঁ ইয়াৰ আগৰ সভাত শিক্ষামন্ত্ৰীক যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যই যেনেকৈ পৰীক্ষা নাপাতাকৈ বা CBSE পৰীক্ষা বাতিল কৰি ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা ৰিজাল্ট দিয়াৰ যি ছিষ্টেম কৰিছে আপোনালোকৰ তেনেকুৱা ছিষ্টেম কিবা আছে নেকি এই কথাটো স্পষ্টভাৱে সোধা হৈছিল তেতিয়া শিক্ষামন্ত্ৰী সেৱাৰ অধ্যক্ষ আৰু কাউন্সিলৰ অধ্যক্ষই কৈছে যে আমাৰ হাতত তেনেকুৱা ধৰণৰ কোনো ফৰ্মুলা নাই ৰেডিমেড ফৰ্মুলা আমাৰ বৰ্তমান নাই আমি পৰীক্ষা পাতিব লাগিব বিকল্প নাই তেতিয়া কেইবাটাও স্তৰত পৰীক্ষা কেনেকৈ পতা হ'ব সেই বিষয়ে আমি মতামত দিছিলোঁ আৰু আজিৰ সভাখনত স্বাস্থ্য বিভাগৰ প্ৰধান সচিবগৰাকীও আছিলে তেখেতে স্বাস্থ্য বিভাগৰ যিটো গোটেই বিষয়টো স্বাস্থ্য সম্পৰ্কীয় কাৰণ স্বাস্থ্য কোনো ছাত্ৰ ছাত্ৰীৰ হানি হোৱা কথাটো কোনো কাৰণতে আমি মানিব নোৱাৰোঁ আৰু তেতিয়া স্বাস্থ্য বিভাগৰ ক্ষেত্ৰৰ ফালৰ পৰা যিটো আমাক প্ৰতিবেদন আকাৰে দেখুৱাইছিল প্ৰতিটো মে' মাহ জুন মাহৰ প্ৰতিটো দিন প্ৰতিটো সপ্তাহ প্ৰতিটো মাহৰ যিটো সমীক্ষা দেখুৱাইছিলে যে তাত সংক্ৰমণৰ যিটো হাৰ যিটো স্তৰ সেইটো যথেষ্টভাৱে উদ্বেগজনক আৰু সেই ক্ষেত্ৰত হেল্থ ডিপাৰ্টমেণ্টৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেইবাটাও কাৰণ ব্যাখ্যা কৰিছিলে আৰু মূল কথা হ'ল যে কাৰণ ব্যাখ্যা কৰাৰ কাৰণো আছে কাৰণ তাত আমি ইতিমধ্যে কেবিনেট যিখন হৈছিলে অসম চৰকাৰৰ সেই কেবিনেটতো এই প্ৰতিবেদনখন তাত দেখুৱাইছিলে অৰ্থাৎ তাত এটা কেবিনেটে এটা ডিচিশ্যন দিছে যে পৰীক্ষা পাতাৰ ক্ষেত্ৰত এনেকুৱা চিটুৱেশ্যনত সম্ভৱ নহয় বা সম্ভৱ হ'ব নোৱাৰে গতিকে বিষয়টো শিক্ষা বিভাগলৈ ঠেলিছিলে আৰু শিক্ষা বিভাগে আজি এইখন সভা পাতিলে বা আমি যিখিনি আমাক সমীক্ষা দেখুৱাইলে তাৰ পিছত এটা কথা স্পষ্ট হ'ল যে পৰীক্ষা পাতাৰ চিটুৱেশ্যনটো সম্ভৱ নহ'বই এতিয়া সেই দ্বিতীয় প্ৰশ্নটো আহে
অকণমান আঁতৰিম আপোনাৰ পৰা দীপেন বৰা আমাৰ সৈতে সংযুক্ত হৈ আছে এপছু সভাপতি আপোনাক স্বাগতম জনাইছোঁ আৰু ডক্টৰ বুধিন হাজৰিকা প্ৰাক্তন অধ্যক্ষ খাৰুপেটীয়া কলেজ তেখেতেও সংযুক্ত হৈ আছে দীপেন বৰা আপুনিও আছিল আপছুৰ তৰফৰ পৰা নিশ্চয়কৈ কিছু পৰামৰ্শ আগবঢ়োৱা হৈছে কেনেকুৱা হোৱাটো বিচাৰে আপোনালোকে কমিটিখনে কি ধৰণে ইভালুৱেট কৰাটো বিচাৰে যিহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে ৰেকৰ্ড বেছড হ'ব পূৰ্বৰ যি ৰেকৰ্ড সেই ৰেকৰ্ডৰ ভিত্তিতে ছাত্ৰ বা ছাত্ৰী এগৰাকীক ইভালুৱেট কৰাৰেই এটা ফৰ্মুলা উদ্ভাৱন কৰিব এই দুখন কমিটিয়ে সম্ভৱতঃ তেখেতে শুনা নাই ডক্টৰ দিব্যজ্যোতি মহন্ত মই ক'ব বিচাৰিছোঁ এই গোটেই কথাখিনিৰ ক্ষেত্ৰত দাস ডাঙৰীয়ে যিটো কথা কৈছে মই সেই কথাটোৰ ওপৰত ভিত্তি কৰি মই কণ্ট্ৰাডিক্ট নহয় যে আমাৰ যিটো ইনফেকশ্যন ৰেট যিটো আক্ৰান্ত হোৱাৰ আমি 1 নম্বৰৰ পৰীক্ষালৈ গৈ 3 ঘণ্টাৰ কাৰণেও আক্ৰান্ত হোৱাৰ কথাটো যেনেকুৱা 1.5 ঘণ্টা 25 নম্বৰৰ পৰীক্ষাৰ কাৰণে আমি 1 ঘণ্টাৰ কাৰণে গ'লো একেই কথা আক্ৰান্ত হোৱাৰ যিটো সম্ভাৱনা সেইটো থাকিব দ্বিতীয় কথা এটা মই এটা উদাহৰণ দিম আগতেই কৈছোঁ বহুত ঠাইত যে আমি যেতিয়া এজন ছাত্ৰ ছাত্ৰীক যেতিয়া 1 নম্বৰৰ পৰীক্ষাৰ প্ৰশ্ন দিওঁ তেতিয়া তেওঁ কি হয় 15-20 মিনিটমান সময় তেওঁৰ মেণ্টেল ষ্টেবিলিটিটো আহোঁতেই টাইম লাগে আৰু তেওঁ সেই গোটেই প্ৰশ্নখিনি কৰিবলৈ যাওঁতে যেতিয়া লিখে লাহে লাহে তেওঁৰ সেই পেজটো আহে নেক্সট কথা হৈছে কি যে 1 নম্বৰত যেতিয়া ষ্টুডেণ্টে উত্তৰ কৰিবলৈ যায় তেতিয়া সম্ভাৱনাটো বাঢ়ি যায় 25ত সম্ভাৱনাটো কম কেনেকুৱা যে আপুনি ধৰক এটা আইটেম দোকান এখনত কিনিব গৈছে তাত যদি 50 বিধ বস্তু আছে আপুনি তাৰ পৰা চইচ কৰিবলৈ ভাল হয় 1 নম্বৰৰ প্ৰশ্ন বিভিন্ন ধৰণৰ থাকিব আমাৰ ষ্টুডেণ্টৰ লেভেল বেলেগ বেলেগ ধৰণৰ গতিকে তাৰ পৰা তেওঁৰ চইচ কৰাৰ সম্ভাৱনাটো বেছি থাকে 25 হ'লে টাইম কনষ্ট্ৰেইন আৰু যিটো আমি আক্ৰান্তৰ হাৰ 25 নম্বৰৰ কাৰণে ওলাই গ'লো একে হ'ব আৰু তৃতীয় কথা যে আমি যদি CBSE ল'ৰা ছোৱালীখিনি আক্ৰান্ত মানে হয় আমাৰ ষ্টেট বৰ্ডৰ আক্ৰান্ত নহয় হ'ব নেকি কোভিডে যিটো কোভিড-19 সেইটো ক'ব নেকি যে ষ্টেট বৰ্ডৰ ল'ৰা ছোৱালীখিনিক আমি নধৰোঁ সেৱা এইভাবে হয়তো এইখিনি তথ্যৰ ওপৰত ভিত্তি কৰি পৰীক্ষা কৰা হৈছে যিটো ডক্টৰ প্ৰদ্যুম্ন গোস্বামীয়ে কৈছে যে হীনমন্যতা আমি নিজেও এটা সময়ত এটা দীৰ্ঘকালীন আন্দোলনৰ সময়ত আমিও সাফাৰ কৰিছোঁ 14 মাহ মোৰো এডমিশ্যন হোৱা নাছিল কিন্তু মই কেতিয়াও হীনমন্যতাত মই ভোগা নাই মই সেইখিনি নিজৰ ভৱিষ্যত তাৰ সেই ঘটনাৰ পিছত মই নিজক প্ৰস্তুত কৰি পেলাই আজি ঈশ্বৰৰ কৃপাত মই এইখিনি পাইছোঁ মই কেতিয়াও ভাবা নাই যে মোৰ সেইটো এটা যেতিয়া আমি বৃহৎ স্বাৰ্থৰ কাৰণে আমি যাম বৃহৎ স্বাৰ্থত কেতিয়াবা আমি ক্ষুদ্ৰ স্বাৰ্থ কিছুমান বিসৰ্জন দিব লাগিব মই এইটোৱেই কৈছোঁ যে আমি চিন্তা কৰিব লাগিব এই ল'ৰা ছোৱালীখিনিৰ যিটো এতিয়া অসুবিধা হৈছে তেওঁলোকক যদি আমি ভাবোঁ তেওঁলোকৰ মাৰ্কিং পেটাৰ্ণ এই গোটেই বস্তুটো আমি এনেকুৱা ধৰণৰ সাইন্টিফিক মেথডলৈ আনিব লাগিব যাতে তেওঁলোকে কোনো ধৰণৰে ফিল নকৰে ঠিক আছে কি হ'ব সেই ফৰ্মুলা সেইটো আসলতে ডাঙৰ প্ৰশ্ন হৈ ৰৈছে ডক্টৰ প্ৰদ্যুম্ন গোস্বামী কথাখিনি তেতিয়া আধৰুৱা হৈছিলে যে সকলোকে পাছ যদি আমি কৰাই দিওঁ তেতিয়া কি আছে যদিও বা কোৱা নাই মন্ত্ৰীগৰাকীয়ে মানে কথাটো এনেকুৱা ছাৰকো সন্মান সহকাৰে মই কওঁ মানে আচলতে কথাটো এনেকুৱা নহয় যে হীনমন্যতাৰ কথাটো এনেকুৱা ক্ষেত্ৰতহে আহিছে যে এটা শিক্ষাবৰ্ষ লোকচান হোৱাটো 1984-85 চনত হোৱা আৰু 2021 চনত হোৱাৰ মাজত এটা পাৰ্থক্য আছে তাৰমানে আমি আজি সেই 19 আজি কা আন্দোলন হৈ গৈছিল বা সেই সময়ত আজি অসম আন্দোলনটো যদি আজিৰ প্ৰেক্ষাপটত হ'লহেঁতেন যিকোনো কাৰণতে এটা শিক্ষাবৰ্ষ নষ্ট নোহোৱাকৈ ছাত্ৰ ছাত্ৰীখিনিক ৰাখিব পৰা গ'লহেঁতেন আৰু 2021 চনত আমি 2084 কথাটো ভাবিলে নহ'ব আমি কিবা এটা কৰি হ'লেও ছাত্ৰ ছাত্ৰীসকলক শিক্ষাবৰ্ষটো নষ্ট নোহোৱাকৈ ৰাখিব পৰাটো খুব গুৰুত্বপূৰ্ণ কথা আৰু শিক্ষাবৰ্ষটো নষ্ট নোহোৱাকৈ ৰাখিলেই নহ'ব আমি ছাত্ৰ ছাত্ৰীসকলক মূল্যায়নটো কিমান সঠিকভাৱে দিব পাৰিছো এই মূল্যায়নৰ কথাখিনি কোৱাৰ লগে লগে CBSE টো এই প্ৰশ্ন আমি যিটো কৰিবলৈ গৈছো শিক্ষাবৰ্ষ লোকচানৰ শিক্ষাবৰ্ষ লোকচানৰ কথাটো অহা নাই তাৰমানে CBSE কি হৈছে CBSE 4টাকৈ এক্সামিনেশ্যন থাকে CBSE 4টাকৈ যেহেতু এক্সামিনেশ্যন থাকে সেই 4টা এক্সামিনেশ্যনৰ পৰা ইভালুৱেট কৰি পেলাই তেওঁলোকক 100ৰ ভিতৰত মাৰ্কছটো সুন্দৰকৈ প্ৰত্যেক বছৰে উলিয়াই ল'ব পাৰে আৰু CBSE আপোনাৰ কি হৈছে যোৱা বছৰ ক্লাছ শেষ হোৱাৰ পিছতো তেওঁলোকৰ মানে আপোনাৰ অনলাইন ক্লাছৰ পৰা আৰম্ভ কৰি গোটেই কামখিনি পৰীক্ষা পাতিৰ পৰা আৰম্ভ কৰি এনেকুৱা এটা মানে যুদ্ধ গতিৰে চলি আছে তেওঁলোকৰ বাবে সহজ হৈছে যেটো আমাৰ কাৰণে দীপেন বৰা এবাৰ যদি আপুনি দীপেন বৰা যদি শুনিছে তেখেতে সম্ভৱতঃ শুনা নাই লখিমপুৰৰ পৰা আমাৰ সৈতে নিশিকণ্ঠা তেওঁ সংযুক্ত হৈ আছে নিশিকণ্ঠা বহুখিনি কথা বহু ল'ৰা ছোৱালীয়ে কৈছে যে সাপোৰ্ট আছিলে কৰবাত অকনমান পিছ হুহুকি অহাৰ নিচিনা হৈছে এই মুহূৰ্তত মনৰ ভাৱনা কি
হয় এয়া সঁচা কথা চাপত নিশ্চয় আছিলোঁ কাৰণ আমাৰ চাপৰ মূল কাৰণটো আছিলে আমি এক অনিশ্চয়তাৰ মাজত আছিলোঁ আমি জনা নাছিলোঁ এতিয়া আমি কি কৰা উচিত কাৰণ যিহেতু এতিয়া মই সৰ্বভাৰতীয় এণ্ট্ৰেন্স পৰীক্ষাবোৰৰ কথা ক'ব বিচাৰোঁ এই পৰীক্ষাবোৰৰ কম্পিটিটৰ যিহেতু সৰ্বভাৰতীয় স্তৰত ল'ৰা ছোৱালী থাকিব তেওঁলোকৰ ইতিমধ্যেই বোৰ্ড পৰীক্ষা বাতিল হৈ গৈছে আৰু তেওঁলোকে এই এণ্ট্ৰেন্স পৰীক্ষাসমূহৰ কাৰণে প্ৰস্তুতি চলাই আছে কিন্তু একে সময়তে আমি তেওঁলোকৰ প্ৰতিযোগী হৈ পেলাই আমি এতিয়া জনা নাই যে আমি কি কৰা উচিত কি কৰিলে আমি ভাল হ'ব গতিকে এনে সময়ত আমি যথেষ্ট চাপৰ সন্মুখীন হৈছিলোঁ ধন্যবাদ ধন্যবাদ আমাক এইখিনি কোৱাৰ বাবে ডক্টৰ বুধিন হাজৰিকা আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি এই দুখন কমিটি গঠন কৰি দিয়া হৈছে CBSE নিজৰ এটা ফৰ্মুলা উলিয়াই লৈছে এতিয়া আমাৰ সেৱা বা কাউন্সিলৰ ক্ষেত্ৰত সংসদৰ ক্ষেত্ৰত যদি আমি কিবা ফৰ্মুলাৰ কথা কওঁ এতিয়া দুইটা পৰীক্ষাৰ ক্ষেত্ৰত এই কমিটি দুখনে কি ধৰণৰ ফৰ্মুলা আচলতে ওলালে জাষ্টিফাইড পদ্ধতিৰে আমি সকলোকে নম্বৰ দিবলৈ পাৰিম তেখেতে শুনা নাই মই এটা কথা ক'ব পাৰোঁ নেকি মই এটা কথা ক'ব বিচাৰিছোঁ যে মেইন কথা আমি এতিয়া যিখন কমিটি হ'ব আমি কমিটিক এৰি দিওঁ কমিটিয়ে কি ধৰণৰ মাৰ্কিং পেটাৰ্ণ এটা দিয়ে দ্বিতীয় কথা হৈছে কি যে সকলোকে পাছ কৰাই দিলেও আমাৰ কিবা অসুবিধা হ'ব নেকি চাওক নেশ্যনেল এডুকেশ্যন পলিচিয়ে আমাক এতিয়া কৈছে যে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইনক্ৰিজ হ'ব লাগে আমাৰ শিক্ষা যাতে আমাৰ এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং হ'ব লাগে চাৰ্টিফিকেটখন মেইন কথা নহয় লাৰ্ণিংটো হ'ব লাগে ইট শুড বি এক্সপেৰিয়েঞ্চিয়েল চাৰ্টিফিকেটখন আমাৰ প্ৰয়োজন হ'ব মই এই কথাষাৰ এইবাবে ক'বলৈ বিচাৰিম কিয়নো চাৰ্টিফিকেটখনৰ আজি ঠিক আছে আমি আজি কোভিড বুলি কথাখিনি আমি বাদ দিলোঁ মই কৈছোঁ এইটো কথা যদি আমি ক'ৰবাত চাকৰি এটা এপ্লাই কৰিবলৈ যাওঁ আমি কৈ আছোঁ যিটো 5+3+3+4 মানে 5 বছৰটো এই 3 to 8 মানে মই লাষ্ট সিটো 4 9 10 11 12 10ৰ কথাটো হৈছে কি প্ৰমোচনেল হয় ট্ৰেইনৰ কথাটো হৈছে কি প্ৰমোচন ট্ৰেইনৰ পৰা 11 এনইপিটো স্যাৰ এতিয়া এই সকল ছাত্ৰ-ছাত্ৰী সভাত আলোচনা হৈছে আমি সদৌ ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা অসম সাহিত্য সভা প্ৰায় সংগঠনে ছাত্ৰ ছাত্ৰীসকলৰ যাতে স্বাৰ্থৰ কোনো আঘাত নহয় অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ যে এতিয়া যিখন মাৰ্কশ্বিট পাব এই মাৰ্কশ্বিটখন কোভিডৰ মাৰ্কশ্বিট বুলি তাত নাথাকে দ্বিতীয় কথা সৰ্বভাৰতীয় পৰ্যায়ৰ এতিয়া CBSE আৰু সেৱা CBSE ছাত্ৰ ছাত্ৰী যদি নম্বৰ তেনেধৰণে বেছিকৈ পায় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কম নম্বৰ পোৱাৰ কোনো প্ৰশ্ন নাই আৰু সেই কথাটো কিন্তু আমি ইতিমধ্যে সভাত ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থৰ কাৰণে কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলে যাতে হীনমন্যতা ভুগিব নালাগে আৰু আমি ছাত্ৰীগৰাকীৰ কথা আজি ইয়াত শুনিছোঁ আৰু আন ছাত্ৰ ছাত্ৰীসকলেও আমাক ফোন কৰি প্ৰায় কৈছিলে যে আমাৰ কি হ'ব অভিভাৱকসকলে কৈছে কি হ'ব পৰীক্ষা হ'ব নহ'ব কেতিয়াবা পৰীক্ষা হোৱাৰ ক্ষেত্ৰত ভাবে কেতিয়াবা আকৌ নহ'ব বুলি ভাবে তো সেইকাৰণে আজি আমি সভাত স্পষ্টভাৱে কৈছোঁ বিশেষকৈ নিখিল বড়ো ছাত্ৰ সন্থা সদৌ ছাত্ৰ সন্থা অসম সাহিত্য সভা কৈছোঁ যে আজি যিকোনো প্ৰকাৰে আজি সিদ্ধান্ত দিব লাগিব সিদ্ধান্ত এইকাৰণে দিব লাগিব যে ছাত্ৰ ছাত্ৰীসকলে যাতে অধিক মানসিক চাপত থাকিব নালাগে আৰু সেইকাৰণে আজি শিক্ষামন্ত্ৰীগৰাকীয়ে পৰীক্ষা কেতিয়া হ'ব কমিটি কোনদিনা গঠন কৰা হ'ব কমিটি অহাকালি গঠন কৰিব আৰু কমিটি কিমান দিনত প্ৰতিবেদন দিব এসপ্তাহৰ ভিতৰত দিব আৰু পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব সেই কথাটো ফিক্স কৰি সভাত আমি দাবী জনাইছিলোঁ আৰু তেতিয়া শিক্ষামন্ত্ৰী কৈছে যে জুলাই 31 জুলাইৰ আগত সেৱা আৰু কাউন্সিলৰ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব এটা বিৰতিৰ সময় হৈছে ব্ৰেক এটা লৈছোঁ আলোচনা অব্যাহত ৰাখিম কিয়নো অভিভাৱকসকল বা ছাত্ৰ ছাত্ৰীসকল তেওঁলোক যথেষ্ট চাপত এতিয়াও কিন্তু আছে কিয়নো ইয়াৰ পিছত ৰিজাল্ট ওলাব বা কি ধৰণৰ বা ফৰ্মুলা হয় পাছ ৰেকৰ্ডৰ ভিত্তিত হ'ব কি ৰেকৰ্ডৰ ভিত্তিত কেনেকৈ হ'ব নানানটা কথা আছে যদিও বা কমিটিখন কাইলৈহে গঠন কৰা হ'ব এটা বিৰতি লৈছোঁ উভতি আহিম সোনকালে মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড নোহোৱা হৈছে তেখেতসকলৰ বহুল অংশৰে মানসিক চাপটো নোহোৱা হৈছে যে পৰীক্ষা নহয় এই বিষয়টো তেখেতসকলে জানিব পাৰিছে আৰু সেই পৰীক্ষা পাতক বা নাপাতক কি সিদ্ধান্ত হ'ব ছাত্ৰ ছাত্ৰীৰ কোনো ধৰণৰ ক্ষতি হ'ব নালাগে এই কথাখিনি আমাৰ যিমানবিলাক সংগঠন আছে মুখ্যতঃ সদৌ অসম ছাত্ৰ সন্থা তেখেতসকলে কৈছে যে ছাত্ৰ ছাত্ৰীৰ শিক্ষাবৰ্ষ নষ্ট হ'ব নালাগে ছাত্ৰ ছাত্ৰীৰ কোনো কাৰণতে ক্ষতি হ'ব নালাগে অন্য ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে যিদৰে
অন্য ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে যিদৰে নম্বৰ পাব বা পৰীক্ষাত পৰীক্ষাৰ ফলাফল পাব, আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলেও সেইখিনি পাব লাগে, এইটো সকলোৰে মত। এই গতিকে এইখিনি আমাৰ হ'ব লাগে। এতিয়া মূল্যাংকনৰ যিটো পদ্ধতি, মূল্যাংকনৰ পদ্ধতিটো আমাৰ CBSE যিটো পেটাৰ্ণ কৰিছে, এই পেটাৰ্ণটোক মাননীয় উচ্চতম ন্যায়ালয়ে মানি লৈছে, CISE তেওঁলোকেও মানি লৈছে, বিভিন্ন বোৰ্ড বিভিন্ন ৰাজ্যই যিবিলাক মডেলিটি তৈয়াৰ কৰিব, সেই মডেলিটিখিনিও আমাৰ ৰাজ্যই চাব লাগে। আৰু মই মুখ্যতঃ সেই নিয়ম নীতিখিনিকেই মানি ল'বৰ বাবে ময়ো অনুৰোধ জনাম। কথা হৈছে এনেধৰণৰ যে আমি যদি ক্লাছ 10ৰ কাৰণে ঠিক 30% ক্লাছ 8ৰ পৰা, 30% ক্লাছ 9ৰ পৰা, 40% ক্লাছ 10ৰ পৰা, এই তিনিটা পৰীক্ষাৰ পৰা 10ৰ প্ৰি টেষ্ট যিটো আছে, প্ৰি বৰ্ড এক্সামিনেশ্যন, এইটোৰ পৰা লওঁ, ঠিক তেনেধৰণৰ এটা ব্যৱস্থা আমি কৰিব পাৰোঁ। তাৰপিছত যদি এনে কথা দেখোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীৰ যিটো পাৰ্চেণ্টেজ, এই পাৰ্চেণ্টেজটো যথেষ্ট কম হৈছে, তেতিয়াহ'লে আমি এটা ব্যৱস্থা কৰিব পাৰোঁ। এই কথাটো আলোচনাৰ মাধ্যমেৰে হওক, মোৰ ব্যক্তিগত মতামত এইখিনি আমাৰ হাই লেভেল কমিটি চৰকাৰে গঠন কৰি দিব, সেই তেখেতসকলে এইখিনি বিবেচনা কৰিব যে যিটো হায়েষ্ট মাৰ্ক হয়, তেওঁলোকৰ এই পৰীক্ষাবিলাকৰ যিটো হায়েষ্ট মাৰ্ক হয়, সেইটোক মূল ভেটি হিচাপে লোৱা যাওক। তেতিয়াহ'লে ছাত্ৰ বা ছাত্ৰীগৰাকীক কোনো কাৰণতে তেওঁক আমি ন্যায় নিদিয়াটো নহ'ব। তেওঁ সেই বিষয়টোত হায়েষ্ট মাৰ্ক পাইছে, গতিকে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে সেই বিষয়টোৰ ওপৰত ভেটি কৰি তেওঁ নম্বৰটো পাব। আৰু ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত আমি এই কথাটো বিবেচনা কৰিব পাৰোঁ যে আমাৰ যোৱা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা, CBSE পৰীক্ষা CISE পৰীক্ষাতকৈ, CISE ISC বা ICSE পৰীক্ষা, এই দুইটা পৰীক্ষাতকৈ আমাৰ অসমৰ ৰিজাল্টবিলাক সোনকালে ওলাইছিল, ৰিজাল্টবিলাক আগতে ওলাইছিল। গতিকে এইটো হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত আমি এটা মডেলিটি ভাবিব পাৰোঁ, যিটো CBSE মডেলিটি একেই কথা। ঠিক তেনেদৰে এতিয়া কথা হৈছে কি 30% আমি ছেশ্যনেল এক্সামিনেশ্যনৰ পৰা আনিব পাৰোঁ ক্লাছ 11ৰ। যিহেতু যোৱা বছৰ ক্লাছ 11ৰ পৰীক্ষা নহ'ল, গতিকে আমি ক্লাছ 11ৰ ছেশ্যনেল পৰীক্ষাটোকে আমি ভেটি কৰি ল'ব লাগিব আৰু তাক আমি 100%লৈ কনভাৰ্ট কৰি লৈ তাৰ পৰা 30% আমি মাৰ্ক ল'ব পাৰোঁ। আনহাতে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আমাৰ এনেকুৱা এটা পদ্ধতি হ'ব পাৰে। কি আছে, বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 70% আহিম আপোনাৰ ওচৰলৈ। দীপেন বড়ো, এবাৰ যদি শুনিছে কি ক'বলগীয়া আছে? হয় হয়, শুনি আছোঁ। ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা আটাইতকৈ ডাঙৰ। হয়, আজি নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন যিখিনি দল সংগঠন আছিল, আমি এই সভাত বহিছিলোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত যি সভাখন হৈছিল, আৰু ইয়াত এটা কথাই স্পষ্ট কৈছোঁ যে আমি আগৰ পৰাই কৈ আহিছোঁ যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব, স্বাস্থ্যজনিত যাতে তেওঁলোকৰ সমস্যা নহয়। তৃতীয় কথাটো হ'ল যে শিক্ষাবৰ্ষ, শৈক্ষিক জীৱন এইটো নষ্ট হ'ব নোৱাৰিব। তো এই আজি যি চূড়ান্ত সিদ্ধান্ত হ'ল, স্বাস্থ্য বিভাগে পৰীক্ষা পাতাৰ কাৰণে পাৰ্মিশ্যন নিদিয়ে, আৰু যিহেতু 11 পৰা 18 বছৰ বয়সত অধিক সংক্ৰমণ মে' আৰু জুনত আমি দেখিবলৈ পালোঁ, তো আমি এটা সহমত আজিৰ এই মিটিংখনত আমি উপনীত হ'লোঁ যে অসমৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বাতিল কৰা হৈছে, আৰু এই কথা শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে। এতিয়া যিহেতু বাতিল কৰা হ'ল, যোৱাকালিলৈকে বা আজিলৈকে এটা কথাই আলোচনাত আছিলে যে মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কেতিয়া হ'ব আৰু হ'ব না নাই। এতিয়া আজিৰ দিনটোৰ পৰা এটা কথা আৰম্ভ হ'ব যে যদি পৰীক্ষা বাতিল কৰা হৈছে, তেতিয়াহ'লে আমাৰ মূল্যাংকন কি হ'ব, আমাৰ নম্বৰ কি হ'ব, আমি মাৰ্কশ্বিট কেনেকৈ পাম, তো আমাৰ ভৱিষ্যত কেনেকৈ হ'ব। এই কথাত নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা স্পষ্ট কথা, ছাত্ৰ ছাত্ৰীৰ বেনিফিট, ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত এই মূল্যাংকন, ৰিজাল্ট আৰু মাৰ্কশ্বিট আহিব লাগিব। আৰু যাৰ কাৰণে
আজিৰ দিনটোত আমি দাবী জনোৱা হিচাপে শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই সিদ্ধান্তটো ল'লে যে আমি দাবী জনাইছোঁ যে অতি সোনকালে শিক্ষাবিদ বিশিষ্ট শিক্ষাবিদৰ এটা এক্সপাৰ্ট কমিটি হ'ব লাগে কি আৰ্হিত মূল্যাংকন হ'ব বা মডেলিটি আৰু ফৰ্মুলা কি হ'ব এইটো অতি কম সময়ৰ ভিতৰত ৰিকমেণ্ডেশ্যন দিব লাগে আৰু এইটো এসপ্তাহৰ সময় লৈছে অহাকালি নটিফিকেশ্যন হ'ব এসপ্তাহৰ ভিতৰত ৰিকমেণ্ডেশ্যন দিব আৰু 31 জুলাইৰ আগে আগে ৰিজাল্ট দিয়া হ'ব যিহেতু সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক আগষ্ট 1 তাৰিখৰ পৰা আৰম্ভ হ'ব বিভিন্ন শিক্ষা অনুষ্ঠানৰ এডমিশ্যন আৰম্ভ হ'ব তো ইয়াৰ কাৰণে এই আধাৰটো কি হ'ব সেই আধাৰটো লৈ যেতিয়া আলোচনা হ'ল যে কোনটো ভিত্তিত কি ৰেকৰ্ড ডকুমেণ্টক লৈ মূল্যাংকন কৰা হ'ব তো ইয়াৰ ভিত্তিত এটাই আলোচনা হ'ল যে মেট্ৰিকৰ ক্ষেত্ৰত 10 নম্বৰ যি প্ৰেক্টিকেল ইংলিছ মেথছ ছায়েন্স আৰু ছ'চিয়েল ছায়েন্সত যিহেতু আছে আৰু ইয়াৰ লগে লগে হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত তেওঁলোকে এটা জাৰি কৰিছিল 11/2/2021 সকলো শিক্ষা অনুষ্ঠানে টেষ্ট পাতিব লাগে আৰু এই টেষ্টৰ নম্বৰটো লৈ পেলাই আগন্তুক দিনত কেনেকৈ আগবাঢ়িব পৰা যায় যিহেতু হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ অল প্ৰমোটেড হৈছিল পৰীক্ষা পাতিব পৰা নাছিল কোভিডৰ কাৰণে আৰু বিভিন্ন শিক্ষা অনুষ্ঠানে টেষ্ট পাতিছে বিভিন্ন শিক্ষা অনুষ্ঠানে টেষ্ট পাতা নাই সেই বিষয়বস্তুবিলাক কেনেকৈ দিব সেইটো শিক্ষাবিদৰ যি এক্সপাৰ্ট কমিটি হ'ব এই এক্সপাৰ্ট কমিটিৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ক্লাছ 10ৰ ক্ষেত্ৰত 10 নম্বৰ আৰু ইফালে বিভিন্ন একাডেমিক কাউন্সিলে 50 আৰু 100 নম্বৰৰ ডিচেম্বৰ আৰু জানুৱাৰীত পৰীক্ষা পাতিছে সেইবিলাক কেনেকৈ মূল্যায়ন কৰি পেলাই সঠিক এটা ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত কেনেকৈ এটা ভাল ৰিজাল্ট দিব পৰা যায় বা ভাল এটা ভৱিষ্যত দিব পৰা যায় যেহেতু তেওঁলোকে চাকৰি কৰি যাব লাগিব আৰু আমি অপেক্ষা হয়তো কৰিব লাগিব ধন্যবাদ প্ৰকাশ দাস এই তেখেতে এটা কথা উল্লেখ কৰিছে যে টেষ্ট পাতিবলৈ কোৱা হৈছিল আৰু সেইখিনি টেষ্ট আচলতে সকলোৱে পাতিছে নে নাই তেওঁৰ সেই ধৰণৰ এটা কথা এটা উল্লেখ কৰিছিল বিভিন্ন যিসকলে পাতা নাই তেনেহ'লে তেওঁলোকৰ কি হ'ব ছাত্ৰ সন্থাৰ সভাপতি যিখিনি কথা কৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ লগতে আছুৰ ফালৰ পৰা যিখিনি কথা কোৱা আছিল মূলতঃ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ যাতে কোনো কাৰণতে বিঘ্নিত নহয় অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও ভাবিব নালাগে যে আমি সেৱা বা কাউন্সিলৰ দিনত পৰীক্ষা দিয়াৰ কাৰণে আমি কম নম্বৰ পালোঁ বা আমাক CBSEতকৈ আমাক জাষ্টিছ আমাক নিদিলে বেছি ভালকৈ এই কথাটো আমি ডিফাৰেঞ্চ নোহোৱাকৈ আমি যাতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে অনুভৱ কৰিব পাৰে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি ধৰণে নম্বৰ দিলে কি ছিষ্টেমত নম্বৰ দিলে সেৱা আৰু কাউন্সিলে গোটেই ছাত্ৰ ছাত্ৰীক জাষ্টিফাই কৰিব বা ন্যায় দিব পাৰিব এতিয়া সেৱাও কেইবাটা কথা কৈছে যে প্ৰথম কৈছিলে যে আমাৰ হাতত বিশেষ ছিষ্টেম নাই য'ত আমি পৰীক্ষা নাপাতাকৈ ৰিজাল্ট দিব পাৰিম হা আৰু কাউন্সিলৰ তেনেকুৱা ধৰণে কৈছিলে কিন্তু কিছু কৈছে ইতিমধ্যে কাউন্সিলৰ কেইটামান কথা ক'লে যে আমি 11/2/2021 সকলো কলেজ বা হাই ছেকেণ্ডাৰীক টেষ্ট পৰীক্ষা পাতাৰ কাৰণে একটা সাৰ্কুলাৰ দিছিলে কিন্তু সেই সাৰ্কুলাৰ কিমান সফলভাৱে পৰীক্ষা পাতিলে বা ৰিজাল্ট দি তাৰ মাৰ্কশিট কেনে ধৰণে ৰাখিলে এই গোটেই কথাখিনি কিন্তু এটা এতিয়াও চিন্তা কৰিব লগা বিষয় হৈ আছে কিন্তু তথাপিতো এটা বেছ কৰিব পৰা এটা পৰীক্ষা তেখেতসকলে পাতা বুলি আমাক জনাইছে আৰু কাউন্সিলৰ ক্ষেত্ৰত আৰু এটা কথা আছে কি যিখিনি প্ৰেক্টিকেল সাবজেক্টৰ ইতিমধ্যে পৰীক্ষা হৈ গৈছে প্ৰেক্টিকেল সাবজেক্টখিনিৰ পৰীক্ষা ইতিমধ্যে হৈ গৈছে আৰু বাকি যিখিনি থিওৰিকেল যিখিনি কথা সেইখিনি কি বেচিছত দিব সেইকাৰণে এক্সপাৰ্ট কমিটি অৰ্থাৎ যিখন শিক্ষাবিদসকলক লৈ যিটো কমিটি গঠন কৰি দিব অহা কাইলৈ সেই কমিটিয়ে 7 দিনৰ ভিতৰত প্ৰতিবেদনখন এনেকৈ বনাব যিখন প্ৰতিবেদনৰ জৰিয়তে ছাত্ৰ ছাত্ৰী যাতে ন্যায় পায় বা ছাত্ৰ ছাত্ৰীসকলে যাতে এটা সৰ্বভাৰতীয় বা CBSE বা আন বোৰ্ডৰ লগত লেখিয়াকৈ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নম্বৰ পায় এইবাৰ অন্ততঃ এটা কথা সকলো সহমত প্ৰকাশ কৰিছে চৰকাৰী পক্ষই হওক বা কাউন্সিলে হওক সেৱাই হওক আৰু বিভিন্ন সংগঠনে যে ছাত্ৰ ছাত্ৰীসকলৰ যাতে অধিক লাভৱান হ'ব পাৰে তেনেকুৱা ধৰণৰ মেথড এটা কাউন্সিল আৰু সেৱাই
দেখুৱাব লাগে নহয়, নহয়, বা মই- তেনেধৰণে আগবঢ়াই নিব লাগে প্ৰকাশ দা কথাটো হৈছে কি চিন্তা কৰাৰ মূল বিষয়টো হৈছে এইটোৱে কাৰণ আমি প্ৰথমৰ পৰাই যেতিয়া আমি চাই আছো সেৱা কাউন্সিলে প্ৰকাশ দাই কোৱা নিচিনাকে এটা কথাই কৈ আছে যে তেওঁলোকে মূল্যাংকন কৰিব পৰাকে তেওঁলোকৰ হাতত একো পদ্ধতি টুল নাই। একো নাই, একো স্কোপ নাই। তেওঁলোকে কিহৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক মূল্যাংকন কৰিব আৰু আজি যি কমিটিয়ে গঠন কৰি নিদিয়ক যেনেকুৱা ধৰণৰ এক্সপাৰ্ট কমিটিয়ে গঠন কৰি নিদিয়ক তেওঁলোকৰ এটাই প্ৰত্যাহ্বান হ'ব তেওঁলোকৰ এটাই প্ৰত্যাহ্বান হ'ব যে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কিহৰ ভিত্তি কৰি আমি মূল্যাংকন কৰিম আৰু যিটো সেই ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা চলাই থকা অনুষ্ঠান সেৱা আৰু এহচাকে কৈছে যে তেওঁলোকৰ হাতত মূল্যাংকন কৰিব পৰা একো ব্যৱস্থা নাই। যদি সাধাৰণকৈ এটা ব্যৱস্থাও থাকিলেহেঁতেন তেওঁলোকে নিশ্চয় সেইটো মূল্যাংকন কৰিবলৈ মানে যত্ন কৰিলেহেঁতেন। গতিকে অকণমান সময় লৈছো ৰিজু শৰ্মা তেখেত এগৰাকী অভিভাৱক তেখেত লখিমপুৰৰ পৰা সংযুক্ত হৈছে স্বাগতম জনাইছো আপুনি কি ভাবিছে পৰীক্ষা বাতিল কৰা হৈছে আপোনাৰ নিশ্চয়কৈ পৰীক্ষাৰ্থী আছে তেওঁলোকে কি ধৰণে লৈছে আপোনালোকৰ এই মুহূৰ্তত মনৰ ভাৱ কেনেকুৱা তেখেতৰ ওচৰলৈ পুনৰবাৰ যাম এটা বিৰতিৰ পিছত মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড বিৰতি এটাৰ পিছত পুনৰ স্বাগতম জনাইছোঁ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী আমি কথা কিছুমান পাতি আছিলোঁ সেইখিনিৰ পৰা যদি আপুনি কণ্টিনিউ কৰে মই সেইকাৰণে কথাটো কণ্টিনিউ কৰিবলৈ বিচাৰিছিলোঁ যে কথাটো মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে আমাৰ মূল্যাংকনৰ যিটো পদ্ধতি সেই পদ্ধতিটো মানে উলিওৱাটো মানে ইমান সহজ কথা নহ'ব গতিকে আমি খুব আশাৰে বাট চাম যিখন এক্সপাৰ্ট কমিটি চৰকাৰে গঠন কৰি দিব সেই এক্সপাৰ্ট কমিটিখনে কেনেকৈ মূল্যাংকন কৰে আৰু সেই মূল্যাংকনটো কৰাৰ সময়ত এটা কথা মানে আমি গুৰুত্ব সহকাৰে ল'ব লাগিব যেহেতু CBSE পৰীক্ষাটো বাতিল হ'ল তেওঁলোকৰ মূল্যাংকনৰ এটা ব্যৱস্থা আছে তেওঁলোকৰ সুন্দৰভাৱে মূল্যাংকন এটা পদ্ধতি আছে আৰু তেওঁলোকৰ মূল্যাংকন হ'বও কিন্তু সেৱাৰ ষ্টুডেণ্টখিনিয়ে যেতিয়া কাইলৈ CBSEৰ লগত একেলগে ফেৰ মাৰিব তেওঁলোকে যাতে এই মূল্যাংকনৰ পদ্ধতিগত খেলিমেলিৰ কাৰণে ছিষ্টেমটোৰ খেলিমেলিৰ কাৰণে কোনো কাৰণতে ডিপ্ৰাইভ নহয় তেওঁলোক যাতে কোনো কাৰণতে পিছু মানে এটলিষ্ট এই পদ্ধতিটোৰ কাৰণে যাতে তেওঁলোক ডিপ্ৰাইভ হ'ব নোৱাৰে হয়তো CBSEৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব যিহেতু তেওঁলোকে এটা ফৰ্মুলা এটা উদ্ভাৱন কৰিছে কিন্তু মনত এটা খুদনি আছে যে বহু এনেকুৱা ল'ৰা ছোৱালী থাকে যে 8, 9, 10 যদি আমি ইভালুৱেশ্যনৰ কথা কওঁ ছাৰেও কৈছে ডক্টৰ বুধিন হাজৰিকা তেখেতেও কৈছে যে 8, 9, 10 পৰা আমি ইভালুৱেট কৰি আমি HS হায়াৰ ছেকেণ্ডাৰী মেট্ৰিকৰ পৰীক্ষাটো আমি দিব পাৰোঁ এতিয়া কোনোবা এনেকুৱা বহু ল'ৰা ছোৱালী আছে যে 8ত ইমান ভালদৰে নপঢ়ে 9ত ইমান ভালদৰে নপঢ়ে কিন্তু 10ৰ পৰীক্ষাকেইটাও ইমান একেবাৰে গুৰুত্ব সহকাৰে নিদিয়ে কিন্তু ফাইনেলৰ কাৰণে পঢ়ি আৰু এটা কথা কি জানা নাই এবাৰ ছাৰ কিমান নাজানো কিন্তু মই কালি এটা খবৰ লৈছিলোঁ 10ৰটো খুব বেছি প্ৰব্লেম নহ'ব বহুত মানে বৰ্ডে প্ৰি বৰ্ড এক্সামটো যিটো মানে আমাৰ টেষ্ট এক্সাম বুলি যিটো কয় সেই এক্সামটো মেক্সিমাম মানে ডিষ্ট্ৰিক্ট বৰ্ডে অলৰেডি পাতি দিছে যদি কিবা কাৰণে টেষ্ট বৰ্ড এক্সামটো পাতি দিছে নহয় মেট্ৰিকত একো সমস্যাই নাই টেষ্ট বৰ্ডৰ এক্সামটো বা মেট্ৰিকতো আহি যাব কিন্তু হায়াৰ ছেকেণ্ডাৰী কথাটোতে কওঁ তাৰমানে সদায় আমি যদি পেৰামিটাৰ এটা ফিক্স কৰোঁ যিটো এতিয়া গীতাশ্ৰীয়ে ক'লে বা তুমি যিটো কথা কৈছা যে আমি যদি ভাবোঁ যে 8ৰ নম্বৰটো ল'ম যিটো প্ৰশ্ন আহিছে 8ত বহুতে ভালকৈ পৰীক্ষা নিদিয়ে আমি যদি 10ত ভালকৈ টেষ্ট হ'লহেঁতেন বুলি ভাবোঁ বহুতে আমি দেখা পাওঁ যে 10ৰ টেষ্টত যিমানখিনি মাৰ্ক পায় সেই ল'ৰাই গৈ পেলাই ফাইনেলটো গৈ বেছি ভাল নম্বৰ পায় তেনেকুৱা ধৰণৰ হয় আমি যদি ভাবোঁ যে 12ৰ এছেছমেণ্টত 11ৰ মাৰ্কটো আমি লোৱাটো আমি ভাবি যদি যে ইট ইজ নট জাষ্টিফাইড 11ৰ পৰীক্ষাটো বহুতে ভালকৈ নিদিয়ে এইবাৰতো নহ'লেই কাৰণে 11ৰ পৰীক্ষাও নহ'ল আকৌ এগৰাকী ছাত্ৰ কানেক্ট হৈছে তপোবন ঠাকুৰীয়া তেখেত দুধনৈৰ পৰা কানেক্ট হৈছে তপোবন স্বাগতম জনাইছোঁ তোমাক মনত কি লাগি আছে পৰীক্ষা ইতিমধ্যে বাতিল হৈছে এতিয়া পৰীক্ষাৰ পিছৰ কথাখিনি আহিব ৰিজাল্ট দিয়া হ'ব 31 জুলাইলৈকে সেইখিনি কথাও কোৱা হৈছে মনত কি ধৰণৰ কথা বতৰাবোৰ চলি আছে ধন্যবাদ মোক এই অনুষ্ঠানত আপোনালোকে মোক নিমন্ত্ৰণ জনোৱাৰ বাবে যোনটো ডিচিজন আজি ল'লে মোৰ ইমান এটা ভাল লগা নাই কাৰণ মোৰ বহু আশা আছিল মেট্ৰিকটো অনুষ্ঠিত হ'ব বুলি ভাবিছিলোঁ কাৰণ আমাৰ স্কুলত প্ৰি টেষ্ট এক্সামটো ইমান ভালদৰে অনুষ্ঠিত নহ'ল আশা এটা আছিলে যে মেট্ৰিকটো অনুষ্ঠিত হ'লে মই এটা ভাল ফলাফল আনিবলৈ সক্ষম হ'ল হয় কিন্তু আজি স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগ মিলি যোনটো বৈঠকত আজি ডিচিজন ল'লে মই ভাবিছোঁ যে এইটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ কথা ভাবিয়ে ডিচিজনটো ল'লে ঠিক মই ভাবোঁ যে ঠিক তেনেদৰে যেতিয়া আমাৰ ফলাফলটো ঘোষণা কৰিব তেতিয়া যাতে ছাত্ৰ ছাত্ৰীসকলক
ভৱিষ্যতৰ শৈক্ষিক ভৱিষ্যতৰ কথা চিন্তা কৰি যাতে এটা ভাল সিদ্ধান্তত উপনীত হয় যাতে মই আশা কৰিছা। তপন, লগৰ ল'ৰা ছোৱালীবিলাকে কি কয়? তেওঁলোকে পৰীক্ষাটো আচলতে হোৱাটো বিচাৰিছিলে, তোমাৰ কথাখিনি তুমি ক'লা, হোৱাটো বিচাৰিছিলে নে নোহোৱাটো বিচাৰিছিলে অধিকাংশই? কেইজনমান আছে যোনবিলাকে আৰু ভাবিছিলে এক্সামটো কেঞ্চেল হ'লে ভাল হয় বুলি, আৰু কেইজনমান অনুষ্ঠিত হোৱাটোৱে মোৰ নিচিনা ভাবিছিলে যাতে অনুষ্ঠিত হয় এক্সামটো। সিহঁতৰো ৰিজাল্ট ইমান ভাল হোৱা নাছিলে প্ৰি টেষ্টত, ভাবিছিলে মেট্ৰিকটো অনুষ্ঠিত হ'লে সিহঁতৰো ৰিজাল্টটো ভাল হ'ব বুলি। এতিয়া এটা কথা আহে, কেতিয়াবা মনলৈ এইখিনি কথা আহিছে নেকি যে এইবাৰ ইভালুৱেশ্যনৰ ভিত্তিত আমাক কিবা এখন মাৰ্কশ্বিট আমাক দি দিলে, এতিয়া এই মাৰ্কশ্বিটখনে মোক কিবা অকণমান অসুবিধাত পেলাব পাৰে নেকি? এইবোৰ কথা মনলৈ আহিছে নেকি? আহিছে, যেতিয়াৰ পৰা ডিচিশ্যনটো দিলে তেতিয়াৰ পৰাই মোৰ সেই মনত সেইটো চলি আছে। কেনেদৰে তেওঁলোকে ডিচিশ্যনটো ল'ব তাকে ভাবি আছোঁ মই। এইটোৱে মই ধৰি লৈছোঁ, একেবাৰে হাইপথেটিকেল ধৰি লৈছোঁ যে ইয়াৰ পিছত আৰু এটা সিদ্ধান্ত এটা দিলে, যিহেতু তেনেকুৱা কথা বতৰাবিলাক কোৰ্টৰ মজিয়ালৈ লৈ যোৱা হৈছে যে যোনে পৰীক্ষা দিবলৈ বিচাৰে তেওঁলোকক পৰীক্ষা দিবলৈ সুযোগ দিয়া হ'ব, তেনেকুৱা কথা বতৰাবোৰ চলিছে। তেনেকুৱা হ'লে কি কৰিবা? তুমি পৰীক্ষা দিবা নে নিদিয়া? তেতিয়া যদি চৰকাৰে সকলো ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে মই পৰীক্ষাটো পাতিলে একো অসুবিধা নহয় মোৰ ফালৰ পৰা। যদিহে কোভিডৰ অকণমান সংক্ৰমণৰ হাৰ কমে, তেওঁৰ অসুবিধা নাই, তেতিয়া যদি পৰীক্ষা পাতে। কিন্তু প্ৰশ্নটো হাইপথেটিকেল আছিল কিয়নো গোটেই বিষয়টো আদালতৰ মজিয়াত এতিয়াও বিচাৰাধীন হৈ আছে, আৰু এইখিনি আমি কথা পাতিব পাৰোঁ বা তেওঁৰ মনৰ অকণমান আমি এগৰাকী ছাত্ৰ হিচাপে আমি এটা আভাস ল'বলৈ সক্ষম হ'ম। দীপেন বড়ো, পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। নম্বৰ দিয়া পদ্ধতি কি হ'ব সেয়া আমি গম পাম ঠিকেই, কিন্তু এনেকুৱা হ'ব পাৰে নেকি যে 31 জুলাই মন্ত্ৰীয়ে কৈছে 31 জুলাইলৈ দিব পৰা যাব ৰিজাল্ট, কিন্তু তাতকৈ দেৰি হ'ব, তেনেকুৱা কিবা হ'ব পাৰে নেকি? নাই, আমি স্পষ্টকৈ কৈছোঁ যে 31 জুলাইৰ আগতে সকলো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ওলাব লাগে। কোনো কাৰণত 31 জুলাইৰ পিছত হ'ব নোৱাৰে, আৰু পৰাপক্ষত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট আগতে ওলাব লাগে আৰু তাৰপিছত মেট্ৰিকৰ ৰিজাল্ট দিব লাগে। তো 31 জুলাইলৈকে যোৱা কথা আমি চিন্তাই কৰা নাই। আমি চিন্তা কৰিছোঁ যে 25 আৰু 26 জুলাইৰ ভিতৰতে সকলো ৰিজাল্ট সম্পন্ন কৰিব লাগে, আৰু আগন্তুক দিনত এই কথাও আমি নজৰ ৰাখিম যে শিক্ষাবিদসকলৰ যি কমিটি হ'ব সেই কমিটিখনে কি ধৰণে মানে এটা আৰ্হি বা মডেলিটি তৈয়াৰ কৰি দিয়ে, আৰু এইটো মূল্যাংকন কি ধৰণে দিয়া হয়, সেই সকলো ক্ষেত্ৰত ৱাচডগ হিচাপে আমি নিখিল বড়ো ছাত্ৰ সন্থা বা সদৌ অসম ছাত্ৰ সন্থা আমি একেলগে নজৰ ৰাখিম, যাতে ছাত্ৰ ছাত্ৰী কোনো কাৰণত তেওঁলোকে বঞ্চিত নহয়, তেওঁলোকে কোনো আশংকা বা কোনো শংকাত ভুগিব লগা নহয় যে তেওঁলোকক এই বছৰ মানে পৰীক্ষা নাপাতিবলৈ বঞ্চিত কৰা হ'ল। যিহেতু এটা অস্বাভাৱিক পৰিৱেশ, এক্সট্ৰা অৰ্ডিনাৰী পৰিৱেশ, পৰীক্ষা পাতিব পৰা নাযায়, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত, তেওঁলোকৰ স্বাস্থ্যৰ ভৱিষ্যত, সেইটো নজৰ ৰাখি পেলাই এই সিদ্ধান্তটো লোৱা হৈছে। তো ইয়াৰ কাৰণে ছাত্ৰ ছাত্ৰী কোনো কাৰণত বঞ্চিত হ'ব নোৱাৰিব, আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত, তেওঁলোকৰ স্বাৰ্থ, তেওঁলোকৰ বেনিফিটটো আগত ৰাখিহে মূল্যাংকন, যি লেভেলত মূল্যাংকন নহওক কিয় তেওঁলোকক মেক্সিমাম বেনিফিট দিয়ে ৰিজাল্ট ঘোষণা কৰিব লাগিব, নম্বৰ দিব লাগিব, আৰু মাৰ্কশ্বিট তৈয়াৰ কৰি দিব লাগিব। এই কথাকে আমি স্পষ্টভাৱে মানে আমি দাবী জনাইছোঁ। ধন্যবাদ। ডক্টৰ বুধিন হাজৰিকা, যিহেতু এইবাৰ আমি এনেকুৱা এটা ক্ৰাইচিছৰ সন্মুখীন হ'লোঁ, এতিয়া হয়তো আমাৰ সময় আহি গৈছে CBSEৰ হাতত তেওঁলোকৰ টুল অফ ইভালুৱেশ্যন যাক কোৱা হয় সেয়া তেওঁলোকৰ হাতত আছে, CBSE বৰ্ডৰ হাতত, যে তেওঁলোকে মাজৰ ইণ্টাৰনেল এছেছমেণ্ট টেষ্টৰ পৰা তেওঁলোকে নম্বৰবোৰ ল'ব পাৰিব। এতিয়া তেনেকুৱা পদ্ধতিবোৰ আমিও অৱলম্বন কৰাৰ বাবে সেইখিনি উচিত সময় আহি পৰিছে বুলি আপুনি ভাবে নেকি? নাই, আমাৰ এই কথাখিনিৰ পৰা এনেকুৱা এটা কথা হৈছে যে আমাৰ হাইস্কুলবিলাকত হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলগীয়া যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ইভালুৱেশ্যন নহয় বুলি আমাৰ কিবা এটা ধাৰণা এটা হৈছে। এই কথাটো হ'ব নালাগে এনেকুৱা। আমাৰ ছাত্ৰ ছাত্ৰী ক্লাছ 8ৰ পৰাই আমি জানো যে 8ত কি নম্বৰ পালে, 9ত কি নম্বৰ পালে, 10ত কি নম্বৰ পালে। এজন ছাত্ৰ বা ছাত্ৰীয়ে 8, 9, 10ত যিদৰে নম্বৰ পায় সেই ছাত্ৰ ছাত্ৰীজনক সেইদৰে সেই নম্বৰেৰে ইভালুৱেট কৰাত কিবা অসুবিধা থাকে বুলি মই নাজানো। কিন্তু মই গোটেই কথাখিনি যিবোৰ কথা কৈ আছোঁ, এইটো হাই পাৱাৰ কমিটি, যিসকল যোগ্য ব্যক্তিয়ে যি দুখন কমিটিয়ে এইখিনি কাম কৰিব সেইখিনি কৰিব পাৰিব। তাৰোপৰি এটা কথা, আপুনি হাইপথেটিকেল কথা এটা কৈছে সুন্দৰভাৱে, যে এনে কিছু ছাত্ৰ ছাত্ৰী ওলাব পাৰে যিসকলে পৰীক্ষা দিম বুলি ভাবিব, তেখেতসকলক প্ৰাৰম্ভিকভাৱে এখন চাৰ্টিফিকেট দিয়া যাওক, মাৰ্কশ্বিট এখন দিয়া যাওক। সেই মাৰ্কশ্বিটখনেৰে তেখেতে সৰ্বভাৰতীয় যিবোৰ পৰীক্ষা, দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব লাগে
বা বিভিন্ন শিক্ষানুষ্ঠানত উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব লাগে, মেডিকেল ইঞ্জিনিয়াৰিঙত যাব লাগে, সেই ছাত্ৰ ছাত্ৰীসকলক সেই সুবিধাকণ দিয়াৰ ব্যৱস্থাটো আমাৰ তেওঁক কৰিব লাগে। তাৰপিছত তেওঁ যদি এই মাৰ্কশ্বিটখনত সন্তুষ্ট নহয়, তেখেতসকলক এটা পৰীক্ষা দিবলৈ দিয়াৰ এটা ব্যৱস্থা ৰাখিব নিশ্চয় পৰা যাব। মই ভাবিছোঁ তেনেকুৱা এটা বাট হয়তো থাকিব পাৰে। পুনৰ এটা বিৰতি হৈছে, আপোনাৰ কথাখিনি মই ৰখাব লাগিব পুনৰবাৰ। এটা বিৰতি লৈছোঁ, তাৰপিছত উভতিম। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড। গম পালো এসপ্তাহো নাই হোৱা আছিল। তেনে এগৰাকী অভিভাৱক ৰিজু শৰ্মা, তেখেত সংযুক্ত হৈছে লখিমপুৰৰ পৰা। আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচাৰিম। আজি পৰীক্ষা বাতিল হৈছে। হয় হয়, ধন্যবাদ। নিউজ 18 আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি বহু প্ৰতীক্ষাৰ অন্তত এটা সিদ্ধান্ত চৰকাৰে ঘোষণা কৰিলে যে পৰীক্ষা বাতিল হ'ল। গতিকে এই ক্ষেত্ৰত মোৰ অনুভূতি কি অভিভাৱক হিচাপে, সেই কথাটো একেআষাৰে ক'বলৈ অলপ অসুবিধা হৈছে। কিয়নো পৰীক্ষাটো এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাই হওক, এই দুটা পৰীক্ষাৰ লগত আমাৰ অভিভাৱক, শিক্ষাৰ্থী, শিক্ষক আৰু লগতে গোটেই সমাজখনৰ আৱেগ জড়িত হৈ থাকে। গতিকে হঠাতে সিদ্ধান্ত এটা বাতিল, মানে হঠাতে নহয়, মানে অৱশেষত এটা গুৰুত্বপূৰ্ণ দুটা পৰীক্ষা বাতিল হৈ গৈছে। গতিকে এইটোৱে নিশ্চয় মনত অলপ দুখৰ সৃষ্টি কৰিছে, অলপ হতাশবোধৰ সৃষ্টি কৰিছে। তথাপিতো অলপ সকাহো পাইছোঁ এইবাবেই যে অৱশেষত এটা সিদ্ধান্ত হ'ল। যদিও সিদ্ধান্তটোৰ পৰীক্ষা বাতিল হ'ব যেনে লাগি আছিল, যিহেতু CBSEৰ পৰীক্ষা অলপ দিনৰ আগতে বাতিল হ'ল। বাতিল হোৱাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অভিভাৱক হিচাপে ঘৰত মন কৰিছোঁ যে ছাত্ৰীগৰাকীয়ে পঢ়িবলৈ লৈ পেলাই এনেকুৱা এটা সমস্যাৰ সন্মুখীন হয়, তেওঁ বৰ্ডৰ কাৰণে পঢ়িব। যদি পঢ়ি আছে তেতিয়াহ'লে হঠাতে যদি পৰীক্ষাটো বাতিল হৈ যায়, যিহেতু CBSE ইতিমধ্যে বাতিল কৰি দিলে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে সিদ্ধান্তটো লোৱাটো অকণমান দেৰি কৰিলে, যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকল দীঘলীয়াকৈ এটা মানসিক চাপত থাকিবলগীয়া হ'ল। যদি পৰীক্ষাটো বাতিল কৰিবইলগীয়া আছিল, হয়তো আৰু 15 দিনৰ আগতে এই সিদ্ধান্তটো লোৱা হ'লে অন্ততঃ তেওঁলোক অলপ সকাহ পালেহেঁতেন। আৰু যদি পৰীক্ষাটো ইলেকশ্যনৰ আগতেই পাতি দিলেহেঁতেন, তেতিয়াতো এইখিনি কথা নাহিলেহেঁতেন। ধন্যবাদ। তেওঁ এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে। প্ৰকাশ দাস, চাওক, এই যোৱা বছৰটো আমি কোভিডৰ সৈতে জানো আমি কি ধৰণৰ এটা অৱস্থা হৈছিল। এইটো বছৰ আকৌ হ'ল। অহা বছৰো যে আমি তেনেকুৱা এটা পৰিস্থিতিৰ মাজতে পৰিম, তেনেকুৱা ইতিমধ্যে অনুমান কৰা হৈছে। অৰ্থাৎ আমি এই বছৰটোৰ পৰা আমাৰ ফৰৱাৰ্ড প্লেনিং আমি কৰিবলগীয়া হৈ গৈছে। কিন্তু এই কথাটো গুৰুত্বপূৰ্ণ কথা, যিহেতু পৰিস্থিতিয়ে মানুহক শিকায়। আমি আজি যিটো পৰিস্থিতিৰ মুখামুখি হৈছোঁ, আমাৰ ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকল যিটো চিন্তাত ভুগি আছে, যিটো মানসিক চাপত ভুগি আছে, এই কথাটো কোনো ছিষ্টেমটো আগৰ পৰাই ছিষ্টেম এটা শুদ্ধভাৱে লৈ নহাৰ কাৰণে হৈছে। এইকাৰণে আজি সভাত এই কথাটো উত্থাপন কৰা হৈছে যে ভৱিষ্যতে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ ক'ভিড পৰিস্থিতিৰ কাৰণে যাতে পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত বা নম্বৰ মূল্যাংকন কৰাৰ ক্ষেত্ৰত যিটো সমস্যাৰ সৃষ্টি হয়, এই সমস্যা যাতে সৃষ্টি হ'ব লগা পৰিস্থিতি নহয়, তাৰ কাৰণে সম্পূৰ্ণভাৱে শিক্ষা বিভাগ, ইয়াৰ কাৰণে সেৱা কাউন্সিল সম্পূৰ্ণভাৱে এটা সুনিৰ্দিষ্ট পৰিকল্পনা এতিয়াৰ পৰাই হাতত ল'ব লাগে। আৰু এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীগৰাকীয়ে তেনেকুৱা ধৰণৰ চিন্তা কৰিম বুলি ইতিমধ্যে সভাত মত প্ৰকাশ কৰিছে। মোৰ এটা কথাই অনুৰোধ চৰকাৰখনলৈ আৰু বিশেষকৈ এক্সপাৰ্ট কমিটিখনলৈ যে বৰ্তমানৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মূল্যাংকন কৰা হ'ব, এই মূল্যাংকনৰ যিটো পদ্ধতি আপোনালোকে উলিয়াওক। নিশ্চয় যথেষ্ট গুণী জ্ঞানী ব্যক্তি আছে, যথেষ্ট ভাল পদ্ধতি উলিয়াব বুলি আশা কৰিছোঁ। খালি এটাই গুৰুত্বপূৰ্ণ কথা, CBSE ষ্টুডেণ্টখিনিৰ লগত যাতে তেওঁলোকৰ মূল্যাংকনত কোনোখিনি মানে আপোনাৰ ডিফাৰেঞ্চ এটা থাকিব নালাগে। কাৰণ ভৱিষ্যতত 10 বছৰ পিছত মই যাতে ছাত্ৰ ছাত্ৰীখিনি কোনো ধৰণৰ হীনমান্যতাত ভুগিবলগীয়া নহয়। মোৰ এইটোৱে মই একদম চমুকে এটা ক'ব লাগিব। আমি ছাত্ৰ ছাত্ৰীখিনিক এইটো আহ্বান জনাম, মই এজন অভিভাৱক, যে ছাত্ৰ ছাত্ৰীয়ে যিটো মূল্যাংকন পায় সেইটো তেওঁলোকে সহজে গ্ৰহণ কৰক। চৰকাৰক মই জনাম যে ভৱিষ্যতৰ পৰিকল্পনা এটা বিশেষভাৱে কৰক। আৰু মই যিখন কমিটি হ'ব, মই কমিটিখনক এইটো আহ্বান কৰিম যে কৈছে শিক্ষামন্ত্ৰীয়ে যে পূৰ্বৰ ৰেকৰ্ডৰ ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীৰ আৰ্ট কম্পিটিশ্যন, মিউজিক, বিভিন্ন ধৰণৰ যিবিলাক কো কাৰিকুলাৰ এক্টিভিটি
আমি বা কৰিব তেওঁলোকৰ পাৰোঁ। শ্ৰেণীৰ উপস্থিতি সেইবিলাকো পূৰ্বৰ ৰেকৰ্ড হ'ব পাৰে। আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে ছাত্ৰ ছাত্ৰীসকলে যিখিনি নম্বৰ পায় বা যিখন মাৰ্কশ্বিট পায় ইয়াত তেওঁলোকে যাতে সহজভাৱে লয় পৰিৱৰ্তিত পৰিস্থিতি আৰু কোভিড নহ'লেতো আমি পৰীক্ষা পাতিলোহেঁতেন কোভিড হোৱাৰ বাবে সংক্ৰমণ হৈ থকা বাবেহে কোভিড পৰীক্ষা বাতিল কৰিবলগীয়া পৰিস্থিতি আহি পৰিছে যি নহওক আজি অন্তত কিছু সকাহ পাইছে ছাত্ৰ ছাত্ৰীসকলে যে অন্তত এটা সিদ্ধান্ত তেওঁলোকে পালে এতিয়া তেওঁলোকে আগৰ বাবে তেওঁলোকে চিন্তা কৰিব পাৰিব এতিয়া গোটেই দৃষ্টি নিবদ্ধ হৈ থাকিব কাইলৈ কি ধৰণে সমিতিখন গঠন কৰা হয় আৰু এসপ্তাহলৈ উৎকণ্ঠা নিশ্চয়কৈ থাকিব যে পদ্ধতিটো কি হ'ব এসপ্তাহৰ সময় থাকিব এই দুইখন কমিটিৰ হাতত তেওঁলোকে বাছি উলিয়াব সেই ফৰ্মুলা আৰু তাৰ ভিত্তিতে মাৰ্কশ্বিট দিয়া হ'ব ইয়াৰে সৈতে বিদায় ল'ম নমস্কাৰ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড